বাণিজ্যিক বিৰতিৰ পাছত মই নিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ মৰ্ণিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰি লওঁ। আজি গ্ৰহগতি সময় এনেধৰণৰ চন্দ্ৰ আৰু লগ্ন মেঘ ৰাশিত বহি আছে। আজি ৰবি বুধ শুক্ৰ শনি আৰু ৰাহু মীন ৰাশিত বহি আছে, কেতু কন্যা ৰাশিত। আজিৰ দিনটোত মংগল মিথুন ৰাশিত বহি আছে আৰু বৃহস্পতি বৃষ ৰাশিত বহি আছে। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে টেৰট কাৰ্ড মতে মই মেঘ ৰাশিৰ ফলাফল কম। চুটছ এণ্ড কাপছ এই দুখন টেৰট কাৰ্ড মতে এৰিছসকলৰ কৰ্মব্যস্ততা বৃদ্ধি পাব, ভ্ৰমণত সংকট আছে, সাৱধান হওক। প্ৰেমত কিছু সংঘাত, বিদ্যাত অৱশ্যে শুভ ফল, কোনো পুৰণি বন্ধু বান্ধৱীৰ লগত সাক্ষাৎ হ'ব পাৰে। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলে দেৱী মন্দিৰত ফল মূল ধূপ চাকি আদি আগবঢ়াওক, দক্ষিণা সৈতে আগবঢ়াওক, ভাল হ'ব। গ্ৰীণ কালাৰ লাকি, ব্লু কালাৰ লাকি। বৃষ ৰাশি টৰাছ, ওৱান্স এণ্ড নাইট অফ ওৱান্স। এই ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যক লৈ চিন্তা থাকিব পাৰে, অৰ্থপ্ৰাপ্তিৰ যোগ দেখা যায়, প্ৰেমত মধ্যম ফল, কোনো আপোন মানুহৰ বিয়োগত আজি মন বেয়া হ'ব পাৰে, সাৱধান হওক। নীলা বৰণটো হ'ব, গোলাপীয়া বৰণটো হ'ব। মিথুন ৰাশি জেমিনি, চৰ্টছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ কোনো শুভ সংবাদ লাভ, ব্যৱসায় বাণিজ্যত আসনৰো ফল নাপায়, শিক্ষাৰ লগত জড়িত ব্যক্তিসকলে সুনাম অৰ্জন, কৰ্মৰ ক্ষেত্ৰত জটিলতা থাকে। সোণালী বৰণটো শুভ, নীলা বৰণটো হ'ব। এতিয়া আহিছোঁ ওৱান্স এণ্ড ওৱান্স, কৰ্কট ৰাশি কেঞ্চাৰ এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত সন্মান বৃদ্ধিৰ যোগ দেখা যায়, ব্যৱসায় বাণিজ্যত দিনটো শুভ হ'ব, হঠাৎ চকুৰ সমস্যাই দেখা দিব পাৰে, বিদ্যাত অৱশ্যে শুভ ফল। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এতিয়া নৱৰাত্ৰি চলিছে বুলি নিৰামিষ আহাৰ গ্ৰহণ কৰক, নতুবা লঘোণত থাকক, শুভ ফল দিব। বেঙুনীয়া কালাৰটো শুভ, কমলা বৰণটো হ'ব। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এজনে জানিব বিচাৰিছে দুৰ্গা ৰূপ বাসন্তী দেৱীৰ পূজা পাতলৰ বিষয়ে আপোনাক চমুকৈ অকণমান ব্যক্ত কৰিব কৈছে। হয়, বাসন্তী হৈছে আচলতে দুৰ্গাৰ এটি ৰূপ। আৰু নৱৰাত্ৰিত মৌ মিশ্ৰিত প্ৰসাদ ভোগ হিচাপে যদি আপুনি দিয়ে ঘৰলৈ, কিন্তু টকা পইচা আহে। যিকোনো নৱৰাত্ৰি, শাৰদীয়া দুৰ্গা পূজাৰ সময়তো দিব পাৰে, বৰ্তমান যোনটো নৱৰাত্ৰি চলিছে এতিয়াও আপুনি দিব পাৰে। আৰু বাসন্তী দেৱীক নাৰিকল আগবঢ়ালে ঘৰলৈ সুখ আহে। দেৱী মন্দিৰত যাই কিনে যদি আপুনি নৱৰাত্ৰিৰ ভিতৰত মানে নাৰিকল এটা আগবঢ়ায়, সুখ পাব, সুখ স্বাচ্ছন্দ্য বৃদ্ধি পায়। ৰাম নৱমীৰ দিনা, যেতিয়া নৱমী হ'ব, তাৰমানে 6 তাৰিখ দিনা বিভিন্ন শস্য মিশ্ৰিত প্ৰসাদৰ ভোগেৰে সকলো ধৰণৰ যদি ভোগ আপুনি আগবঢ়ায় মানে সকলো ধৰণৰ সফলতাৰ মুখ দেখি। আৰু ৰাম নৱমীৰ দিনা দুখীয়া ল'ৰা ছোৱালীক আপুনি ভোজন কৰাওক, পাৰিলে কন্যাক ভোজন কৰাওক, 5জনীমান কন্যাক যদি ভোজন কৰায় বা 9জনী ভোজন কৰায়, তেতিয়াও শুভ ফল পাব। ধন্যবাদ। হয়, নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ উপকৃত হ'ব। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া আহিছোঁ কাপছ এণ্ড পেজ অফ শ্বপছ। সিংহ দিয়ক, এই ৰাশিৰ জাতক জাতিকাসকলৰ সামাজিক কামত ব্যস্ততা বৃদ্ধি পাব, বিদ্যাৰ্থীসকলৰ সফলতাৰ যুগ, পেটৰ অশান্তিত ভুগিব, ভ্ৰমণত শুভ, আৰ্থিক দিশত শুভ হ'ব। অৰেঞ্জ কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া আহিছোঁ চৰ্টছ এণ্ড কাপছ, কন্যা ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমত বিচ্ছেদ হ'ব পাৰে, বিদ্যা বিষয়ক ভ্ৰমণৰ সুযোগ পাব, পিতৃ মাতৃৰ লগত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। দান ধ্যান কৰক, ভাল ফল পাব। গোলাপীয়া বৰণটো শুভ, ব্লেক কালাৰটো হ'ব। এতিয়া আহিছোঁ তুলা ৰাশি, লিব্ৰা, ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থপ্ৰাপ্তিৰ যুগ, কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ দ্বাৰা অপমানিত হ'ব পাৰে, সাৱধান হওক। ব্যৱসায় বাণিজ্যত শুভ ফল, বিদ্যাত শুভ ফল। ব্লেক কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, স্কৰ্পিঅ, চৰ্টছ এণ্ড নাইট অফ শ্বপছ এই দুখন কাৰ্ড মতে জাতক জাতিকাসকলৰ সামাজিক কৰ্মত সন্মান বৃদ্ধি, ঘৰুৱা দিশত পৰিকল্পনা গ্ৰহণ কৰিব পাৰে, শৰীৰত কিছু অসুস্থতা থাকি যাব পাৰে, দাম্পত্যত অশান্তি থাকে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি লোহাৰ আঙুঠি পিন্ধক, ভাল হ'ব। ৰেড কালাৰ লাকি, য়েলো কালাৰ আনলাকি। দাদা, আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজি বাস্তু বিষয়ৰ প্ৰতিকাৰৰ বিষয়ে ক'ম। বাস্তু বিষয়ৰ প্ৰতিকাৰ হ'ল যেনে ডলফিন। আপুনি যদি সংগীত সাহিত্য বা ছবি জগতৰ লগত যুক্ত হৈ আছে, তেতিয়া এটা ডলফিনৰ ছবি ডিঙিত লকেট বনাই পিন্ধক, চাবি কি
আপোনাৰ লগত সকলো সময়ত এটা চাবি ৰাখিব। স্বাস্থ্য, সা সম্পদ, প্ৰেমৰ ক্ষেত্ৰত জটিলতা বা সমস্যাই দেখা দিলে এই চাবিয়ে কিন্তু আপোনাক ৰক্ষা কৰিব, তলা খুলিবলৈ সহায় কৰে। হাত চিন অত্যন্ত শুভ। হাত হ'ল দান আৰু শান্তিৰ প্ৰতীক। ঘৰত এখন প্লাষ্টিক বা ৱালত যদি হাতৰ চাইন ৰাখে, অশুভ ক্ষমতা প্ৰতিহত কৰাৰ ই শক্তি ৰাখে। আৰু পয়গম্বৰ মহম্মদজীৰ হাত বুলি কোৱা হয়। গতিকে আপুনি সদায় নেদেখাজনৰ আশীৰ্বাদ পাই থাকে। সোণবৰ্তী জাহাজ, সোণৰ বিস্কুট জাহাজৰ ছবিৰ সৈতে ঘৰখনত বা অফিচত যদি লগাই ৰাখে, এনে ছবিয়ে আপোনাৰ সা সম্পদ কঢ়িয়াই আনিব, সৌভাগ্য কঢ়িয়াই আনিব। ঘণ্টা, বেল, ঘণ্টাৰ ধ্বনিয়ে অশুভ আত্মাক দূৰ কৰে, নিগেটিভ শক্তি দূৰ কৰে। খুব সৰু আকাৰৰ ঘণ্টা যদি শৰীৰত বান্ধি ৰাখে, নতুবা আপোনাৰ ঘৰৰ স্কিনৰ লগত, পৰ্দাৰ লগত বান্ধি ৰাখে, তেতিয়া কিন্তু কোনো ধৰণৰ নিগেটিভ এনাৰ্জি আপোনাৰ ঘৰখনত সোমাই কৰিব নোৱাৰে। ধন্যবাদ। হয়, আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়ো। হয়, এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড ষ্টাৰ, ধনু ৰাশি, চেক্ৰেটাৰিছ। এই ৰাশিৰ জাতক জাতিকাসকলৰ দৈনন্দিন কৰ্মত সফলতা আহিব। শত্ৰুৰ পৰা সাৱধান হওক। বন্ধুৰ লগত মতানৈক্যৰ যুগ দেখুৱাই আছে। আৰ্থিক মধ্যম, ভ্ৰমণৰ যুগ। ক্ৰীম বৰণটো শুভ, গ্ৰীণ কালাৰটো শুভ। এতিয়া 1 and 1 মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। এই ৰাশিৰ জাতক জাতিকাসকলৰ আয়ৰ তুলনাত ব্যয় বৃদ্ধি, কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব। আৰ্থিক ক্ষেত্ৰত বৰ ভাল নহ'ব, বিদ্যাত মধ্যম ফল। মেৰুণ কালাৰ ৰাশি, নীলা বৰণটো আন ৰাশি। এতিয়া আহিছোঁ কাপছ এণ্ড হেংমান, কুম্ভ ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰুৱা দিশত শান্তি বজাই থাকিব। কোনো শুভ সংবাদ পাব পাৰে। প্ৰেমত সফলতা আহিব। ব্যৱসায় বাণিজ্যত মধ্যম ফল। হোৱাইট কালাৰ ৰাশি, অৰেঞ্জ কালাৰ ৰাশি। এতিয়া আহক মীন ৰাশি, পেণ্টাকলছ এণ্ড পেজ অফ ওৱান্স। মীন ৰাশিৰ জাতক জাতিকাসকলে আজি নৱৰাত্ৰি বুলি যিকোনো দেৱী মন্দিৰত য'ত নৱৰাত্ৰি পালন কৰা হয়, তাত অকণমান ৰঙা কাপোৰ দান কৰিব পাৰে, নতুবা য়েলো কালাৰৰ কাপোৰ দান কৰিব পাৰে, শুভ ফল পাব। এই ৰাশিৰ জাতক জাতিকাসকলৰ কিবা বিষয় লৈ অশান্তিয়ে দেখা দিব পাৰে। শুভ সংবাদ প্ৰাপ্তিৰো যুগ আছে। ব্যৱসায় বাণিজ্যত মধ্যম ফল। দাম্পত্যত শান্তি বজাই থাকিব। লাকি কালাৰ হ'ব ৰেড এণ্ড য়েলো, আনলাকি কালাৰ হ'ব ব্লু। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ, আপুনিও যদি কিৰয়ং ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব বিচাৰিছে, তেতিয়াহ'লে আমালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে, নাইবা গুৱাহাটী মহানগৰীত পল্টন বজাৰত থকা চেম্বাৰত আহি তেখেতক পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে। দাদা, আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। আপুনি যদি মোৰ ফেচবুক পেজত চাৰ্চ কৰে, কিৰয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।